বৰপেটা ৰোডত অবৈধভাৱে শিলবালি কঢ়িওৱা 5খনকৈ ডাম্পাৰ জব্দ। ৰাজ্যৰ একাংশ মাফিয়াই নদ-নদীৰ বুকুৰ প্ৰকৃতিৰ মুক্ত দান হিচাপে পাৰ্থিৱ সম্পদ যেনে শিল, বালি, পলস মাটি আদি অবৈধভাৱে সৰবৰাহ কৰি অহাৰ ঘটনা নতুন নহয়। উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বৰপেটা ৰোড বনাঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈৰ কঠোৰ নিৰ্দেশ মৰ্মে বন বিভাগৰ এটা দলে যোৱা নিশা হঠাৎ ৰাজপথত কেইবাটাও স্থানত এক অভিযান চলাই অবৈধভাৱে শিলবালি কঢ়িওৱা 5খনকৈ ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। অবৈধ শিলবালি মাটি কঢ়িওৱা প্ৰতিখন গাড়ীৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ ৰাখিছোঁ। যোৱা 3 মাহ ধৰি আমাৰ এই অভিযান আমি ক্ৰমান্বয়ে তীব্ৰতৰ কৰি তুলিছোঁ। যোৱা নিশা আমাৰ পেট্ৰলিং পাৰ্টিয়ে 5খন গাড়ী ধৰিছে। তাৰ আগৰ নিশাকেইটাতো আমি 2-3খনকৈ আমি অবৈধ শিলবালি কঢ়িওৱা গাড়ী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চৰ 17 তাৰিখলৈকে আমি প্ৰায় 35খন গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এই অভিযান তীব্ৰতৰ কৰি তুলিছোঁ আৰু এই অভিযান চলি থাকিব। আমি যাতে আমাৰ কোনো ধৰণৰ অবৈধ শিলবালি কঢ়িওৱা গাড়ীয়ে ৰাজহ দিয়াৰ পৰা বঞ্চিত আমাক কৰিব নোৱাৰে, চৰকাৰক কৰিব নোৱাৰে, তাৰ ব্যৱস্থা আমি হাতত লৈছোঁ। আমি প্ৰতিখন গাড়ীৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ ৰাখিছোঁ, প্ৰতিখন ডাম্পাৰৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ ৰাখিছোঁ আৰু আমাৰ 24/7 আমাৰ ডিউটি চলি আছে। গতিকে আমি ভাবিছোঁ যে আমাৰ তেনেকুৱা ধৰণৰ গাড়ী আমাৰ হাতৰ পৰা সাৰি যাব নোৱাৰিব। উক্ত জব্দকৃত ডাম্পাৰ কেইখনৰ মালিকৰ পৰা প্ৰায় লক্ষাধিক টকা জৰিমনা বিহিছে। উল্লেখ্য যে বিগত জানুৱাৰীৰ পৰা বৰ্তমানৰ মাৰ্চ মাহলৈকে প্ৰায় 30খনৰ অধিক অবৈধ ডাম্পাৰ জব্দ কৰি বাহনৰ গৰাকীৰ পৰা প্ৰায় বহু লক্ষাধিক টকা জৰিমনা বিহি বন বিভাগৰ ৰাজকোষ টনকিয়াল কৰি আহিছে। তাৰ উপৰি বৰপেটা ৰোড বন বিভাগে বিগত 2022-23 বৰ্ষৰ প্ৰায় 20 কোটি টকা ৰাজহ সংগ্ৰহ কৰি এক প্ৰকাৰে অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল। আনহাতে বৰপেটা ৰোড বনাঞ্চলিক বন বিষয়া প্ৰশান্ত কুমাৰ গগৈয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে যে অনাগত সময়ত বন বিভাগৰ বিৰুদ্ধে কৰ্মৰ প্ৰতি তীক্ষ্ণ নজৰ অব্যাহত ৰাখিব। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট, অৰুণোদয় অসম। চাই থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कौवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰি।